আজিৰ এই ভিডিঅ'টিত আহোম ডাইনেষ্টিৰ ৰিলেটেড কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে মনোযোগেৰে চাই থাকিবা। ফাৰ্ষ্ট কুৱেশ্যনটো আছিল যে কোনজন আহোম ৰজাৰ পৃষ্ঠপোষকতাত শ্ৰীকান্ত সূৰ্য বিপ্ৰই ৰামায়ণৰ লংকাকাণ্ড অসমীয়া ভাষালৈ অনুবাদ কৰিছিলে? অপশ্যন এত আছিলে গৌৰীনাথ সিংহ, অপশ্যন বিত আছিলে প্ৰমত্ত সিংহ, অপশ্যন চিত আছিলে কমলেশ্বৰ সিংহ আৰু অপশ্যন নম্বৰ ডিত দিয়া আছিলে লক্ষ্মী সিংহ। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ যিটো অপশ্যন সেয়া হ'ব অপশ্যন নম্বৰ চি, কমলেশ্বৰ সিংহৰ পৃষ্ঠপোষকতাত শ্ৰী সূৰ্যকান্ত বিপ্ৰই ৰামায়ণৰ লংকাকাণ্ড অনুবাদ কৰিছিল। প্ৰশ্ন নম্বৰ 2 চোৱা। প্ৰশ্নটো আছিল যে কোনজন আহোম ৰজাৰ শাসনকালত মোৱামৰীয়া বিদ্ৰোহ দমন কৰি উজনি অসমত আহোমৰ ৰাজত্ব পুনৰাই প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন এত আছিলে তেজ সিংহ, অপশ্যন বিত দিয়া আছিলে কমলেশ্বৰ সিংহ, অপশ্যন নম্বৰ চিত দিয়া আছিলে চন্দ্ৰকান্ত সিংহ আৰু অপশ্যন নম্বৰ ডিত দিয়া আছিলে লক্ষ্মী সিংহ। এই অপশ্যন কেইটাৰ ভিতৰত কাৰেক্টটো হ'ব অপশ্যন নম্বৰ বি, কমলেশ্বৰ সিংহৰ শাসনকালত তেওঁ মোৱামৰীয়া বিদ্ৰোহ দমন কৰি উজনি অসমত আহোমৰ ৰাজত্ব পুনৰাই প্ৰতিষ্ঠা কৰিছিলে। প্ৰশ্ন নম্বৰ 3 চোৱা। প্ৰশ্নটো আছিল যে প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ ফলস্বৰূপে স্বৰ্গদেউ লক্ষ্মী সিংহক বন্দী কৰি কিছুদিনলৈ তলৰ কোনজনে ৰজা হৈছিলে? অপশ্যন এত আছিলে ৰাঘৱ মৰাণ, অপশ্যন বিত দিয়া আছিলে ৰমাকান্ত, অপশ্যন নম্বৰ চিত দিয়া আছিলে সতৰাম আৰু অপশ্যন নম্বৰ ডিত দিয়া আছিলে ৰূপসিং চিপাদাৰ। প্ৰশ্নত আমাক কি সুধিছে চোৱাচোন, যে প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ ফলস্বৰূপে স্বৰ্গদেউ লক্ষ্মী সিংহক বন্দী কৰাৰ পিছত কিছুদিনলৈ কোনজনে ৰজা হিচাপে আছিল সুধিছে। তো এই কাৰেক্ট এনচাৰটো অপশ্যন বি হ'ব ৰমাকান্ত। প্ৰশ্ন নম্বৰ 4 চোৱা। প্ৰশ্নটো আছে যে চন্দ্ৰকান্ত সিংহৰ বাল্য বন্ধুজনৰ নাম কি আছিলে? যিজন বাল্য বন্ধু আছিল তেওঁৰ চন্দ্ৰকান্ত সিংহৰ অৰ্থাৎ লৰালিকালৰ এজন বন্ধু আছিল তেওঁৰ নাম কি আছিলে সুধিছে। অপশ্যন এত আছিলে সতৰাম, বিত আছিলে ৰমাকান্ত, চিত আছিলে পূৰ্ণানন্দ আৰু অপশ্যন নম্বৰ ডিত দিয়া আছিলে ৰাঘৱ মৰাণ। কুৱেশ্যনটিৰ কাৰেক্ট যিটো অপশ্যন সেয়া হ'ব অপশ্যন নম্বৰ এ, চন্দ্ৰকান্ত সিংহৰ বাল্য বন্ধুজনৰ নাম সতৰাম আছিলে। প্ৰশ্ন নম্বৰ 5 চোৱা। প্ৰশ্নটো আছিল যে মানৰ দ্বিতীয় আক্ৰমণ কেতিয়া সংঘটিত হৈছিল? অপশ্যন চোৱা, এত আছিলে 1818 চনত, অপশ্যন নম্বৰ বিত দিয়া আছিলে 1819 চনত, অপশ্যন নম্বৰ চিত দিয়া আছিলে 1821 চন আৰু অপশ্যন নম্বৰ ডিত দিছিলে 1820 চন। আমাক কি সুধিছে চোৱা, আমাক সুধিছে যে মানৰ দ্বিতীয় আক্ৰমণ কেতিয়া সংঘটিত হৈছিল? যে মানৰ দ্বিতীয় আক্ৰমণ সংঘটিত হৈছিল 1819 চনত। অপশ্যন নম্বৰ বিটো হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ। প্ৰশ্ন নম্বৰ 6টো তোমালোকে চোৱা। প্ৰশ্নটো আছিল যে কোনজন আহোম ৰজাৰ দিনৰে পৰা অসমত কানি খেতিৰ প্ৰচলন হৈছিল? অপশ্যন এত আছিলে লক্ষ্মী সিংহ, বিত আছিলে গৌৰীনাথ সিংহ, চিত আছিলে চন্দ্ৰকান্ত সিংহ আৰু অপশ্যন নম্বৰ ডিত দিয়া আছিলে কমলেশ্বৰ সিংহ। গতিকে এই যিটো কুৱেশ্যন আছে এই কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ বিত থকাটো। গৌৰীনাথ সিংহ যেতিয়া আহোম ৰজা হৈ আছিলে তেতিয়াৰে পৰা অসমত কানি খেতিৰ প্ৰচলন হৈ আছিলে। প্ৰশ্ন নম্বৰ 7টো চোৱা। প্ৰশ্নটো আছিল যে কেতিয়াৰ পৰা অসম ব্ৰিটিছৰ অধীনলৈ গৈছে? অপশ্যন চোৱা, এত আছিলে 1826 চনৰ 23 ফেব্ৰুৱাৰী, অপশ্যন বিত দিছিলে 1826 চনৰ 24 ফেব্ৰুৱাৰী, অপশ্যন চিত দিছিলে 1826 চনৰ 26 ফেব্ৰুৱাৰী, অপশ্যন নম্বৰ ডিত দিছিলে 1826 চনৰ 25 ফেব্ৰুৱাৰী। আমাক সুধিছে চোৱা যে কেতিয়াৰ পৰা অসমখন ব্ৰিটিছৰ অধীনলৈ যায়। অসমখন ব্ৰিটিছৰ অধীনলৈ গৈছিল 1826 চনৰ 24 ফেব্ৰুৱাৰীত। ঠিক আছে, গতিকে অপশ্যন নম্বৰ ডিটো হ'ব কাৰেক্ট আনচাৰ। এতিয়া 1826 চনৰ 24 ফেব্ৰুৱাৰীত কি হৈছিল? ইয়াণ্ডাবু সন্ধি হৈছিল। আহোমসকল ইয়াণ্ডাবু সন্ধি কাৰ মাজত হৈছিল? ব্ৰিটিছ আৰু মান ৰজাৰ মাজত হৈছিল আৰু সেই ইয়াণ্ডাবু সন্ধিৰ ফলস্বৰূপে অসমখন ব্ৰিটিছৰ অধীনলৈ গৈছিল। প্ৰশ্ন নম্বৰ 8টো তোমালোকে চোৱা। প্ৰশ্নটো আছিল যে ঘনকান্ত সিংহ আৰু হেমকান্ত কোঁৱৰ কোনজন আহোম ৰজাৰ সন্তান আছিলে? অপশ্যন এত আছিলে চন্দ্ৰকান্ত সিংহৰ, অপশ্যন বিত আছিলে কমলেশ্বৰ সিংহ, অপশ্যন চিত দিয়া আছিলে গৌৰীনাথ সিংহ আৰু অপশ্যন নম্বৰ ডিত দিছিলে লক্ষ্মী সিংহ। এই প্ৰশ্নটোৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ এ2, ঘনকান্ত সিংহ আৰু হেমকান্ত কোঁৱৰ চন্দ্ৰকান্ত সিংহৰ সন্তান আছিলে। প্ৰশ্ন নম্বৰ 9টো তোমালোকে চোৱা। প্ৰশ্নটো আছিল যে কোনজন আহোম ৰজাৰ দিনত ৰুদ্ৰসাগৰ পুখুৰী নিৰ্মাণ কৰা হৈছিল? অপশ্যন এত আছিলে লক্ষ্মী সিংহ, অপশ্যন বিত দিয়া আছিলে কমলেশ্বৰ সিংহ, অপশ্যন চিত দিয়া আছিলে গৌৰীনাথ সিংহ আৰু অপশ্যন নম্বৰ ডিত দিছিলে চন্দ্ৰকান্ত সিংহ। গতিকে আমাৰ প্ৰশ্ন কি সুধিছে যে কোনজন আহোম ৰজাৰ দিনত ৰুদ্ৰসাগৰ পুখুৰী নিৰ্মাণ কৰা হৈছিলে?
ৰুদ্ৰসাগৰ যিটো পুখুৰী আছে সেয়া নিৰ্মাণ কৰা হৈছিলে লক্ষ্মী সিংহৰ শাসনকালত গতিকে এই কুৱেশ্যনটিৰ অপশ্যন নম্বৰ এইটো হ'ব কাৰেক্ট আনচাৰ নেক্সট চাওঁ আমি প্ৰশ্ন নম্বৰ 10 প্ৰশ্নটো আছিল যে কোনজন আহোম ৰজা বৰ কম বয়সৰ হোৱা বাবে শাসন কাৰ্যৰ ঘূৰি পঠা প্ৰকৃততে মন্ত্ৰী প্ৰধান বুৰ্ণানন্দ বৰগোহাঁয়ে ধৰিছিলে অপশ্যন এ আছিলে চন্দ্ৰকান্ত সিংহ বিত আছিলে ৰুদ্ৰ সিংহ চিত আছিলে কমলেশ্বৰ সিংহ আৰু ডিত আছিলে লক্ষ্মী সিংহ আমাক কি সুধিছে চোৱাচোন আমাক কৈছে যে কোনজন আহোম ৰজা কম বয়সৰ হোৱা বাবে শাসন কাৰ্যৰ ঘূৰি পঠা অৰ্থাৎ তেওঁ মাত্ৰ কি আছিল আহোম ৰজা হিচাপেহে আছিল বাকী গোটেইখিনি কোনে চলাইছিলে সেইটো আমাক সুধিছে গতিকে কমলেশ্বৰ সিংহ হ'ব কাৰেক্ট আনচাৰ কমলেশ্বৰ সিংহৰ তেওঁ কম বয়সৰ হোৱাৰ বাবে শাসন কাৰ্যৰ ঘূৰি পঠা প্ৰকৃততে মন্ত্ৰী প্ৰধান পূৰ্ণানন্দ বৰগোহাঁয়ে ধৰিছিলে তেওঁ কেৱল নামতহে আছিল প্ৰশ্ন নম্বৰ 11 আছিল মুণ্ডুং চুনখাম মানে কি হয় এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মুণ্ডুং চুনখাম মানে কি অপশ্যন এ আছিলে সোণৰ বাগিচাৰে ভৰা দেশ অপশ্যন নম্বৰ বিত দিছে চোৱা পাটকাইৰ দেশ অপশ্যন চিত দিছিলে ওপৰৰ এটাও নহয় আৰু অপশ্যন নম্বৰ ডিত দিছিলে পৰ্বতত জিলিকা দেশ মুণ্ডুং চুনখাম মানে হৈছে সোণৰ বাগিচাৰে ভৰা দেশ গতিকে এই কুৱেশ্যনটিৰ অপশ্যনসমূহৰ ভিতৰত অপশ্যন নম্বৰ এটো হ'ব কাৰেক্ট আনচাৰ নেক্সট চাওঁ আমি প্ৰশ্ন নম্বৰ 12 প্ৰশ্নটো আছিল যে মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ শাসনকালত আৰম্ভ হৈছিলে অপশ্যনবোৰলৈ মন কৰাচোন অপশ্যন এত আছিলে কমলেশ্বৰ সিংহ অপশ্যন নম্বৰ বিত দিয়া আছিলে গৌৰীনাথ সিংহ অপশ্যন চিত দিয়া আছিলে চন্দ্ৰকান্ত সিংহ আৰু অপশ্যন নম্বৰ ডিত দিছিলে লক্ষ্মী সিংহ এই কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ ডি2 মোৱামৰীয়া বিদ্ৰোহ লক্ষ্মী সিংহৰ শাসনকালত আৰম্ভ হৈছিলে নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 13 কুৱেশ্যনটি আছিল যে শিৱসাগৰৰ ফাকুৱা দৌল কোনে নিৰ্মাণ কৰাইছিলে অপশ্যন চোৱা এত আছিলে ৰুদ্ৰ সিংহই বিত আছিলে ৰাজেশ্বৰ সিংহ অপশ্যন চিত আছিলে শিৱ সিংহ আৰু অপশ্যন নম্বৰ ডিত দিয়া আছিলে গদাধৰ সিংহ আমাক কি সুধিছে চোৱা যে শিৱসাগৰৰ ফাকুৱা দৌল কোনে নিৰ্মাণ কৰিছিল তো শিৱসাগৰৰ যিটো ফাকুৱা দৌল আছে সেয়া নিৰ্মাণ কৰাইছিলে ৰুদ্ৰ সিংহই গতিকে অপশ্যন নম্বৰ এইটো হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ নেক্সট চাওঁ আমি প্ৰশ্ন নম্বৰ 14 আৰু যদিহে তোমালোকে ভিডিঅ'সমূহ চাই ভাল পাইছা ভিডিঅ' লাইক কৰি দিয়া লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা 14 নম্বৰটো আছিল যে 1794 খ্ৰীষ্টাব্দত আহোমৰ ৰাজধানী ৰংপুৰৰ পৰা কোন ঠাইলৈ স্থানান্তৰ কৰা হৈছিল অপশ্যন চোৱা এত আছিলে গড়গাঁও বিত আছিলে যোৰহাট চিত আছিলে ৰংপুৰ আৰু অপশ্যন নম্বৰ ডিত দিয়া আছিলে চৰাইদেউ আমাক কি সুধিছে চোৱা যে আমাক সুধিছে যে 1794 খ্ৰীষ্টাব্দত আহোমৰ যি ৰাজধানী আছিলে ৰংপুৰৰ পৰা কোনখন ঠাইলৈ স্থানান্তৰ কৰা হৈছিলে ইয়াৰ উত্তৰটো মই তোমালোকক কৈ নিদিওঁ তোমালোকে আমাক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা ঠিক আছে নোৱাৰিলে কমেণ্ট ছেকশ্যন চেক কৰিবা তাত তোমালোকে ইয়াৰ আনচাৰটো পাই যাবা এতিয়া চাওঁ আহা আমি প্ৰশ্ন নম্বৰ 15 প্ৰশ্নটো আছিল যে তলৰ কোনজন আহোম ৰজা দুবাৰকৈ ৰজা হৈছিল অপশ্যন চোৱা এত আছিলে চন্দ্ৰকান্ত সিংহ বিত আছিলে লক্ষ্মী সিংহ চিত আছিলে গৌৰীনাথ সিংহ আৰু অপশ্যন নম্বৰ ডিত দিয়া আছিলে কমলেশ্বৰ সিংহ আমাক সুধিছিল যে কোনজন আহোম ৰজা দুবাৰকৈ ৰজা হৈছিল দুবাৰকৈ ৰজা হৈছিলে চন্দ্ৰকান্ত সিংহই গতিকে অপশ্যন নম্বৰ এটো হ'ব কাৰেক্ট আনচাৰ প্ৰশ্ন নম্বৰ 16 চাওঁ আহা প্ৰশ্নটো আছিল যে কোনজন আহোম ৰজাৰ শাসনকালত কামৰূপৰ দ্বন্দ্বদ্ৰোহ দমন কৰা হৈছিল অপশ্যন এত আছিলে কমলেশ্বৰ সিংহ অপশ্যন বিত দিয়া আছিলে লক্ষ্মী সিংহ অপশ্যন চি চন্দ্ৰকান্ত সিংহ আৰু অপশ্যন নম্বৰ ডিত দিছিলে গদাধৰ সিংহ আমাক সুধিছে যে কাৰ শাসনকালত কামৰূপৰ দ্বন্দ্বদ্ৰোহ দমন কৰা হৈছিল তাই কাৰেক্ট আনচাৰ অপশ্যন এটো হ'ব কমলেশ্বৰ সিংহৰ শাসনকালত প্ৰশ্ন নম্বৰ 17 আছিলে যে লতাকটাৰণ কোনজন আহোম ৰজাৰ দিনত সংঘটিত হৈছিল অপশ্যন এত আছিলে ৰাজেশ্বৰ সিংহ অপশ্যন বি চন্দ্ৰকান্ত সিংহ অপশ্যন নম্বৰ চি লক্ষ্মী সিংহ আৰু অপশ্যন নম্বৰ ডিত দিয়া আছিলে গৌৰীনাথ সিংহ লতাকটা যি ৰণ সেই ৰণ বা সেই যুদ্ধ কোনজন আহোম ৰজাৰ দিনত সংঘটিত হৈছিল তোমালোকে ভিডিঅ'টো পোষ্ট কৰা আৰু আমাক কমেণ্ট ছেকশ্যনত জনোৱাচোন কিমান পঢ়িছা নিজকে টেষ্ট কৰা এই কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ এটো ৰাজেশ্বৰ সিংহৰ দিনত ঠিক আছে এতিয়া চাওঁ আহা আমি কুৱেশ্যন নম্বৰ 18 কুৱেশ্যনটো আছিল যে মানৰ তৃতীয় আক্ৰমণ কেতিয়া সংঘটিত হৈছিল অপশ্যন চোৱা এত আছিলে 1820 চনত অপশ্যন বিত দিয়া আছিলে 1822 চনত অপশ্যন নম্বৰ চিত দিছিলে 1821 চনত আৰু অপশ্যন নম্বৰ ডিত দিয়া আছিলে 1823 চন আমাক সুধিছে যে মানৰ তৃতীয় আক্ৰমণ কেতিয়া সংঘটিত হৈছিল তে মানৰ তৃতীয় যি আক্ৰমণ সেই তৃতীয় আক্ৰমণ সংঘটিত হৈছিল 1821 চনত অপশ্যন চি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ কুৱেশ্যন নম্বৰ 19 চাওঁ আহা কুৱেশ্যনটো আছিল যে কাৰ শাসনকালত মান সেনাই
প্ৰথমবাৰৰ বাবে অসম আক্ৰমণ কৰিছিল মানুহসকলে বহুতবাৰ অসম আক্ৰমণ কৰিছিল গতিকে কোনজন ৰজাৰ শাসনকালত প্ৰথমবাৰৰ কাৰণে অসম আক্ৰমণ কৰিছিলে মানুহসকলে সেয়া আমাক সুধিছে এতিয়া চাও আমি অপচনসমূহ অপচন এ আছিল কমলেশ্বৰ সিংহ অপচন বি চন্দ্ৰকান্ত সিংহ অপচন নম্বৰ সি দিয়া আছিল লক্ষ্মী সিংহ আৰু অপচন ডি দিছিল প্ৰতাপ সিংহ এই অপচনবোৰৰ ভিতৰত কাৰেক্ট যেটো অপচন সেয়া হ'ব অপচন নম্বৰ বি চন্দ্ৰকান্ত সিংহ যেতিয়া শাসন কাৰ্য চলাই আছিল বা শাসনকাল চলি আছিল তেওঁৰ তেতিয়া মানসেনাই প্ৰথমবাৰৰ বাবে অসমখন আক্ৰমণ কৰিছিলে নেক্সট তোমালোকে চোৱা কোৱেশ্চন নম্বৰ 20 কোৱেশ্চনটো আছিল যে মানৰ প্ৰথম আক্ৰমণ কেতিয়া সংঘটিত হৈছিল অপচন এ আছিল 1816 চনত অপচন বি দিয়া আছিল 1817 চনত অপচন সি দিছে 1818 চনত অপচন নম্বৰ ডি দিছিল 1815 চনত তে মানৰ যি প্ৰথম আক্ৰমণ সেয়া কেতিয়া সংঘটিত হৈছিল মানসকলৰ প্ৰথম আক্ৰমণ সংঘটিত হৈছিল চন্দ্ৰকান্ত সিংহৰ শাসনকালত 1817 চনত অপচন বি কাৰেক্ট আনসাৰ সৰি অপচন এ কাৰেক্ট হ'ব ইয়াতে 1816 চনত ঠিক আছে নেক্সট ওয়া তোমালৈ কোৱেশ্চন নম্বৰ 21 কোৱেশ্চনটো আছিল যে আহোমসকলৰ প্ৰথম আৰু শেষৰ ৰাজধানী ক'ত আছিল অৰ্থাৎ আহোমসকলৰ প্ৰথমখন ৰাজধানী ক'ত আছিল আৰু শেষৰখন ৰাজধানী ক'ত আছিল আমাক সুধিছে অপচন এ দিছিলে আমাক চৰাইদেউ আৰু যোৰহাট অপচন নম্বৰ বি লৈ মন কৰা অপচন বি দিছিলে চৰাইদেউ আৰু ৰংপুৰ অপচন সি দিছিলে প্ৰাগজ্যোতিষপুৰ আৰু যোৰহাট অপচন নম্বৰ ডি দিছিলে যোৰহাট আৰু বকতা এই কোৱেশ্চনটিৰ কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব অপচন নম্বৰ এ টু আহোমসকলৰ প্ৰথম আৰু শেষৰখন ৰাজধানী ক'ত আছিল সুধিছে হয় তে আহোমসকলৰ প্ৰথমখন ৰাজধানী আৰু শেষৰখন ৰাজধানী আছিল চৰাইদেউ আৰু যোৰহাটত অপচন নম্বৰ এ টু হ'ব কাৰেক্ট প্ৰশ্ন নম্বৰ 22 চোৱা কাৰ আক্ৰমণৰ পিছত আহোম সাম্ৰাজ্যৰ পতন হৈছিল সুধিছে অপচন চোৱা এ আছিল বাৰ্মিজ অপচন চোৱা বি আছিল ব্ৰিটিছসকলৰ অপচন সি আছিল পৰ্তুগীজসকলৰ আক্ৰমণৰ পিছত অপচন নম্বৰ ডি দিছিল মোগলসকলে আক্ৰমণ কৰাৰ পিছত প্ৰশ্নটোলৈ আৰু এবাৰ মন কৰা আমাক কি কৈছে যে কাৰ আক্ৰমণৰ পাছত বা পিছত আহোম সাম্ৰাজ্যৰ পতন হৈছিল সুধিছে আহোম সাম্ৰাজ্যৰ পতন হৈছিল বাৰ্মিজসকলে আক্ৰমণ কৰাৰ পিছত ঠিক আছে গতিকে অপচন নম্বৰ এ টু হ'ব কাৰেক্ট আনসাৰ প্ৰশ্ন নম্বৰ 23 চোৱা প্ৰশ্নটো আছিল যে কোনজন অসমীয়াই ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথমে বিদ্ৰোহ ঘোষণা কৰিছিল অপচন বিলাকলৈ মন কৰাচোন অপচন এ আছিল গোমুন্ধৰ কোঁৱৰ অপচন বি আছিল কুশল কোঁৱৰ অপচন সি ডি আছিল গদাধৰ সিংহ আৰু অপচন নম্বৰ ডি দিছিলে মুনিৰাম দেৱান আমাক সুধিছে যে কোনজন অসমীয়াই ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথমে বিদ্ৰোহ ঘোষণা কৰিছিল গোমধৰ কোঁৱৰে আৰু এটো বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় এবাৰৰ পৰীক্ষাৰ কাৰণে ঠিক আছে তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা প্ৰশ্ন নম্বৰ 24 চাওয়া প্ৰশ্নটো আছিল যে গৌৰীনাথ সিংহৰ তাই আহোম নামটো কি আছিল সুধিছে বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় অপচন এ আছিল সুনেনফা অপচন বি আছিল চুন্নেউফা অপচন সি আছিল সুৰেমফা অপচন নম্বৰ ডি আছিল সুইট পংফা তে কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব অপচন নম্বৰ ডি ঠিক আছে নেক্সট কোৱেশ্চন চাও আমি কোৱেশ্চন নম্বৰ 25 কোৱেশ্চনটো আছিল যে বৰণচন্দ্ৰক কোনে হত্যা কৰিছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় নিশ্চয় তোমালোক সকলোৱে জানাই অপচনবোৰলৈ চাও আহাচোন অপচন এ আছিল সত্ৰামে অপচন বি আছিল ৰাঘৱ বৰমৰাণ অপচন সি আছিল ৰমাকান্ত আৰু অপচন ডি দিয়া আছিল ৰূপসিং সুপাদাৰ তে বৰণচন্দ্ৰক কোনে হত্যা কৰিছিল আমাক সুধিছে ইয়াৰ উত্তৰটো মই তোমালোকক কৈ নিদিও তোমালোকে আমাক কমেন্ট সেকশনত জনাবা ঠিক আছে নোৱাৰিলে তোমালোকে কমেন্ট সেকশন চেক কৰিবা তাত তোমালোকে আনসাৰটো পাই যাবা লগতে সম্পূৰ্ণ ভিডিওটো পাবলৈ তোমালোকে আমাৰ এপটো ডাউনলোড কৰিলে এপত তোমালোকে 25000 প্লাস এমসিকিউ 1000 প্লাস পিডিএফ ডেইলি ইম্পৰ্টেন্ট নোটস জিকে ৰিজনিং গুটেইখিনি তাত তোমালোকক কভাৰ কৰি দিয়া আছে আৰু কোৱেশ্চন পেপাৰবোৰ প্ৰত্যেকটো এক্সামৰ তাত ফ্ৰী দিয়া আছে তোমালোকৰ বাবে গতিকে এপটো ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা কিবা যদি তোমালোকৰ ডাউট আছে আমাক সুধিব বিচৰা WhatsApp নম্বৰ দিয়া আছে WhatsAppতো তোমালোকে আমাক মেছেজ কৰি সুধিব